মে ঝুঁকেগা নেই। পুষ্পামভীৰ মুখ্য পটভূমি ৰঙাচন্দন বা ভাৰতৰ ৰঙাহুণ। লাল চন্দনৰ অন্য নাম ৰক্তচন্দন, কাৰণ এই লাল চন্দনৰ বাবেই আজিলৈকে বহুত তেজ বৈ গৈছে। ৰঙাচন্দন পৃথিৱীৰ মাত্ৰ ভাৰতবৰ্ষতেই পোৱা যায়। ইয়াৰ দাম 1 কেজিত প্ৰায় 20ৰ পৰা 30,000 টকা। এজোপা গছৰ পৰা ওলোৱা লাল চন্দনৰ ওজন প্ৰায় 20ৰ পৰা 25 কেজি হয়। মানে এজোপা গছৰ মূল্য 5ৰ পৰা 6 লাখ। এই গছৰ উচ্চতা প্ৰায় 8ৰ পৰা 11 মিটাৰ হ'ব। গোটেই পৃথিৱীত চন্দনৰ প্ৰায় 16টা প্ৰজাতি আছে। লাল চন্দনৰ চাইণ্টিফিক নেম টেৰকাৰ্পাছ চেণ্টিলিনাছ। লাল চন্দন গছ পৃথিৱীত বহুত দুৰ্লভ। ই মুখ্যতঃ অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ, কাডাপ্পা, নেল্লোৰ আৰু কুন্নুৰ জিলাত পোৱা যায়। চেৰচালেমৰ পাহাৰীয়া জংঘলত থকা লাল চন্দনৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত বহুত ডিমাণ্ড আছে। চেৰচালেম পাহাৰত মাটিৰ গুণাগুণৰ কাৰণে ইয়াত ভাল ৰঙাচন্দন উৎপত্তি হয়। যদিওবা বেলেগ ঠাইত ৰঙাচন্দনৰ খেতি কৰা হয়, কিন্তু ইয়াৰ গুণাগুণ ইমান উন্নত নহয়। ৰঙাচন্দনৰ গছৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক A, B আৰু C গ্ৰেডিং কৰা হয়। চেৰচালেম পাহাৰত ইউৰেনিয়াম, আইৰণ, গ্ৰেফাইট আৰু কেলচিয়াম যথেষ্ট পৰিমাণে আছে। সেইবাবে ইয়াত গছৰ বৃদ্ধি সোনকালে হোৱাৰ লগতে গুণাগুণো বৃদ্ধি পায়। চেৰচালেম পাহাৰত ৰঙাচন্দনৰ গছ 20 বছৰ বয়স্ক হৈ যায়, য'ত নেকি খেতিৰ জৰিয়তে বেলেগ ঠাইত উৎপাদন কৰা ৰঙাচন্দন গছ তৈয়াৰ হ'বলৈ 30ৰ পৰা 40 বছৰ লাগে আৰু গুণাগুণো কম হয়। ৰঙাচন্দন চীন, জাপান, ৰাছিয়া, ছিংগাপুৰ আৰু মালয়েছিয়াত বহুত ডিমাণ্ড আছে। ইয়াৰ ডিমাণ্ড আৰু মূল্যৰ বাবে চেৰচালেম জংঘলৰ পৰা লাল চন্দনৰ চোৰাং ব্যৱসায় বিদেশলৈ বহুত হয়। ৰঙাচন্দন বুলিলে বীৰাপানৰ নাম আহে। লাল চন্দনৰ ব্যৱহাৰ মূলতঃ ঔষধ বনোৱাত, প্ৰসাধন সামগ্ৰী, ফাৰ্ণিচাৰ আৰু কিছুমান বিশেষ মিউজিকেল ইনষ্ট্ৰুমেণ্টত হয়। লাল চন্দনত ঘাঁ ঠিক কৰা, কিডনীৰ লগত জড়িত বেমাৰ, ছালৰ ৰোগ, তেজ চাফা কৰাত সঘনাই ব্যৱহাৰ হয়। বিশেষকৈ চীনৰ লগত ৰঙাচন্দনৰ চোৰাং ব্যৱসায়ৰ বহুত ডাঙৰ বজাৰ আছে। চীনত ইয়াৰ ডিমাণ্ড ইমানেই বেছি যে এই দেশে ৰঙাচন্দন গছৰ উৎপাদন কৰিবলৈ বহুতো প্ৰচেষ্টা কৰিও বিফল হ'ল। চীনত লাল চন্দনৰ এটা মিউজিয়াম আছে যাৰ নাম ৰেড sandalwood মিউজিয়াম। পুষ্পা মুভিত দেখুওৱাৰ দৰে প্ৰতি বছৰে প্ৰায় 20,000 কোটি টকাৰ ৰঙাচন্দনৰ চোৰাং ব্যৱসায় হয়। প্ৰায় 2 লাখ হেক্টৰ থকা চেৰচালেমৰ জংঘল পাহাৰৰ প্ৰায় 50% গছ ইতিমধ্যে নাইকিয়া হৈছে। চোৰাং কাৰবাৰ ইমান ভয়াৱহতা ৰোধ কৰিবলৈ অন্ধ্ৰপ্ৰদেশ চৰকাৰে 2015 চনত বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰিছে। ধন্যবাদ।